নমস্কাৰ, গুড মৰ্নিং। আজি এটা অসমীয়া সহজ ব্যঞ্জন লৈ আহিছোঁ। পেটৰ কাৰণে খুবেই উপকাৰী। এয়া মই জহা চাউল লৈছোঁ। এইখিনি আধা খুন্দা কৰি খুদ চাউল কৰি ল'ম। লৈছোঁ দোৰোণ বন, জলকীয়া, নহৰু, আদা, সেয়াই আৰু কল খাৰণি দিম। এতিয়া মই অকণমান তেল দি পেলাই তাতে নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া দিছোঁ। তেল নিদিয়াকৈও পাতি দিব পাৰে। অকণমান তেলত নহৰুকেইটা ভাজি ল'লে ভাল লাগে আৰু খাবলৈ। এতিয়া শাকখিনি দি দিম। দোৰোণ শাক হয়। ইয়াতকৈ মই মিহিকৈ কুটোৱা নাপালে এইখিনি অলপ ভাজিবলৈ বুলি ভাবিছিলোঁ। সেইকাৰণে অকণমান ডাঙৰকৈ কুটা আছিলে, মিহি হ'লে আৰু ভাল লাগে। ভাজি খালে বা পাতত দিও খাওঁ। পাতত দি খাবলৈও ভাল, পিটিকা কৰি খাবলৈও ভাল, এনেই অকণমান সিজাই পেলাই আলু এটাৰ লগত পিটিকা কৰি খাবলৈও ভাল। পেটৰ কাৰণে বহুত উপকাৰী। কাৰোবাৰ আবুস হ'লে দোৰোণ বন খাব পাৰে, ভোক বাঢ়ে তেতিয়া। এতিয়া মই এইখিনি অকণমান জহি যাবলৈ দিম। নিমখ দিম তাতে। এয়া মই আদা খুন্দি লৈছোঁ। আদাখিনি অকণমান পিছত দিম। কল খাৰণি আধা কাপ দিছোঁ। আপোনাৰ শাক চাই পেলাই দিব কিমান লাগে। যদি কল খাৰণি নাথাকে চৌদা দিব, খোৱা চৌদা। এয়া এটা আধা চামুচ দিলেই হৈ যাব ইমানখিনি শাকত। এতিয়া মই শাকখিনি জহিব দিছোঁ। জহি আহিছে। বহুতে ভালো নাপায় খাই, কাৰণ অকণমান তিতা ভাৱ এটা থাকে। কিন্তু আমি তিতা কাৰণেহে খাই ভাল লাগে। অলপ মানে পাতলা তিতা, বেছি কাঢ়া নহয়। এতিয়া মই পানী দি দিছোঁ উতলি অহাত। তাতে আদা খুন্দি থোৱা আদাখিনি দি দিছোঁ। আদাৰ সোৱাদটো বৰ ভাল লাগে শাকত দিলে। মই এনে শাক ভাজিলেও আদা দিওঁ। এয়া হৈছে চাউলখিনি যে গুড়ি কৰি থৈছিলোঁ, খুদ চাউল। আগতে খুদ চাউল ঘৰত থাকেই। বাহিৰত মিলত ধান খুন্দাই আনিলে জাৰিলে খুদ চাউল ওলায়, তাৰেহে মানুহে পিঠাগুড়ি খুন্দে। আজিকালি আৰু ক'ত কিনা চাউল খোৱা হয়, সেইকাৰণে খুদ চাউল নাথাকে। মিক্সিতে অলপ আধা খুন্দা কৰি ল'লোঁ। শাকৰ খাৰত খুদ চাউল বা পিঠাগুড়ি দিলে খাবলৈ খুব ভাল হয়। ইয়াত অন্য বস্তু নালাগে তেনেকৈ। আদা, জলকীয়া আৰু পিঠাগুড়ি হ'লে হৈ যায়। চাউলখিনি, খুদ চাউলখিনি সিজিছেই আৰু অলপ সিজিব লাগিব। অকল নিমখ, আদা, অকণমান তেল, তাৰপিছতে শাক, খুদ চাউল, কেঁচা জলকীয়া। জ্বলা খালে বেছিকৈ দিব পাৰে, নাখালে নিদিবও পাৰে বা কমাই দিবও পাৰে। হৈ আহিছে। আমি খাই খুব ভাল পাওঁ। খাই চাবচোন কেনেকুৱা পায় আপোনালোকে। পেটৰ কাৰণে খুব উপকাৰী। হৈ গ'ল। উখোৱা ভাতৰ লগত খাই ভাল লাগে খাৰ। অন্য ভাতৰ লগতো খাব পাৰে। হৈ গ'ল। তেনেই সহজ নহয়নে? চোৱাৰ বাবে ধন্যবাদ। পাৰিলে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব আগলৈ।